Hello everyone, this is Thonjit Deka and you are watching your YouTube channel Bricks and Concept. So student, আমি already solid state or pora close packing or kotha alochona korche hoy crystal lattice ot kene dhorone particle bor close packed hoi thake he kotha ami alochona korisu. Close packing alochona koronte ami aru eta bostu alochona korisilu void or kotha tetrahedral void aru octahedral void or kotha alochona korisilu. He void or bikhoye aji ei video tut ami alochona korim. ঠিক আছে গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা হোল চাই ৰিকুৱেষ্ট আছে যদি তুমি এই চেনেলটোত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আনহাতে নোটিফিকেশনৰ বেলটো তুমি প্ৰেছ কৰি দিবা সো দ্যাট তুমি যেতিয়া মই ভিডিও আপলোড কৰো তেনেহলে তাতে তুমি কি পাই যাবা নোটিফিকেশন পাই যাবা ঠিক আছে যদি ভিডিওটো হেকলৈকে চোৱা আৰু লাইক কৰা তেনেহলে লাইক বাটনটো প্ৰেছ কৰিবা আৰু তোমাৰ নিজৰ বন্ধুবৰ্গৰ লগত ভিডিওটো পাৰিলে শেয়াৰ কৰি দিবা ঠিক আছে ভিডিওটো তেনেহলে আৰম্ভ কৰো So আজি আমি কি আলোচনা কৰিম টাইপস অফ ভয়েডৰ কথা হয় এটা ভয়েড মানে কি ভয়েড মানে হৈছে কি ক্রিস্টাল লেটিস বিলাক যেতিয়া পার্টিকল বিলাক কি হৈ থাকিব তোমাৰ ক্লোজ পেকড হৈ থাকিব ক্লোজ পেক হৈ থাকিলে সেই পার্টিকল বিলাকৰ ভিতৰত যিবিলাক এম্পটি স্পেস থাকে মানে খালি জায়গা থাকে সেই খালি জায়গা বিলাককে কি বুলি কয় ভয়েড বুলি কয় হয় আমি যেতিয়া 3D HCP স্ট্রাকচার মানে 3D hexagonal close packing or kotha porichilu te close packing porichilu tete ami ki paisilu je 3D hexagonal close packing or jete second layer to ami put koru second layer to jete ami layering korar logole two types of void or kotha alochona korilo the first one is octahedral void and the second one it is called tetrahedral void hoy এই অক্টাহেড্রাল ভয়েড আর টেট্রাহেড্রাল ভয়েড নো কি সেই বিষয়ে আমি কি কৰিম এই ভিডিওটি আলোচনা কৰিম ঠিক আছে তেনেহলে আৰম্ভ কৰিছো আমাৰ প্ৰথম ভয়েডৰ পৰা অক্টাহেড্রাল ভয়েড সো ফার্স্ট আমি কিহৰ পৰা আলোচনা কৰিছো অক্টাহেড্রাল void এতিয়া সো অক্টাহেড্রাল ভয়েড কেনে ধৰণে ফৰ্মেশন হয় অক্টাহেড্রাল ভয়েড ফৰ্মেশন হতে সো তুমি যেটা 3D স্ট্রাকচার যেটা আলোচনা কৰিব যাবা 3D হেক্সাগোনাল ক্লোজ পেকিংৰ কথা যেটা আলোচনা কৰিব যাবা তেতিয়া দেখিবা যেটা তুমি ফার্স্ট লেয়াৰটো বহাবা ফার্স্ট লেয়াৰ তোমাৰ কি হ'ব এনেকুৱা ধৰণৰ কিছুমান ট্ৰায়াঙ্গুলাৰ এনেকুৱা ধৰণৰ কিছুমান কি হ'ব তোমাৰ ট্ৰায়াঙ্গুলাৰ এনেকুৱা ধৰণৰ কিছুমান ট্ৰায়াঙ্গুলাৰ ভয়েডৰ কি হ'ব ফার্স্ট লেয়াৰ তোমাৰ ফৰ্মেশন হ'ব এই ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত তুমি যদি কি কৰা গুটেবিলা পাৰ্টিকল বহাই দিয়া তেতিয়া দেখিবা কিছুমান এনেকুৱা স্পেস ওলাব যিবিলাক স্পেসত এই ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত আৰু এটা ট্ৰায়াঙ্গুলাৰ ভয়েড এটা ক্ৰিয়েট হয় সেকেন্ড লেয়াৰত গতিকে হে ভয়েডটো কেনেকুৱা ধৰণৰ হ'ব চোৱা মই দেখুৱাই দিছো ইয়াতে তুমি যদি পাৰ্টিকল বে এনেকুৱা ধৰণৰ কিবা ভয়েড কিছুমান তোমাৰ ফৰ্মেশন হ'ব এইটো তোমাৰ কি ফার্স্ট লেয়ার হয় এটো তোমাৰ কি ফার্স্ট লেয়ার উপৰত মই যেটো ডট ডটৰ দ্বাৰা দেখুৱাইছো হেতু কি সেকেন্ড লেয়ার মই কি কলো যেতে এইচপি স্ট্রাকচার ক্লোজ পেকিং হেক্সাগোনাল ক্লোজ পেকিং যেটা তুমি পঢ়িবা হেক্সাগোনাল ক্লোজ পেকিংত তোমাৰ কি হয় এনে ধৰণে পাৰ্টিকল বিলাক এৰেঞ্জ কৰা থাকে হয়নে এটা গ্ৰুপৰ ওপৰত এই খাত বিলাকৰ মাজত পাৰ্টিকল বিলাক এৰেঞ্জ কৰা থাকে এনে ধৰণৰ পাৰ্টিকল বিলাক এৰেঞ্জ কৰা থাকে এতে ইয়াৰ ওপৰত যদি তুমি কি কৰা পাৰ্টিকল এটা দি দিয়া এনেকে দি গৈ থাকা তেনেহলে এনেকুৱা কিছু প্লেস ওলাব য'ত নেকি তোমাৰ কি হ'ব এনেকুৱা ধৰণে এটা ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত আৰু এটা ট্ৰায়াঙ্গুলাৰ সেকেন্ড লেয়াৰত কি হ'ব আৰু এটা ট্ৰায়াঙ্গুলাৰ ভয়েডৰ তোমাৰ কি হ'ব ক্ৰিয়েট হ'ব ঠিক আছে
এনেকুৱা ধৰণৰ দুটা ট্ৰায়াঙ্গুলাৰ ভয়েড যেটা তোমাৰ কি হয় ওভাৰল্যাপ হৈ থাকিব সেই ভয়েডটোকে কি বুলি কৈছে অক্টাহেড্ৰেল ভয়েড বুলি কৈছে কিহৰ কাৰণে চোৱা এই ভয়েডটো তোমাৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এইখিনি মই মুছি দিছো জায়গা কম ওলাব এটো কি তোমাৰ ফাৰ্স্ট লেয়াৰ হয় আৰু এটো তোমাৰ সেকেন্ড লেয়াৰ ফিগাৰ বিলাক আকি গৈ থাকা এতিয়া চোৱা ফাৰ্স্ট লেয়াৰৰ যিকেটা পইণ্ট আছে সেই পইণ্ট কেটা তুমি এনে ধৰণে জয়েন কৰিছা ফাৰ্স্ট লেয়াৰ যেটো কি আছিল এটো এটা ট্ৰায়াঙ্গুলাৰ ভয়েড আছিল হয় ইয়াৰ ওপৰত তোমাৰ আৰু এটা ট্ৰায়াঙ্গুলাৰ ভয়েড এটা ক্ৰিয়েট হ'ব হয় এই পইণ্ট কেটাক যদি তুমি এটা তলত এটা ওপৰত ৰাখিছা এই পইণ্ট কেটাক এই পয়েন্ট কেটা আমি কি কৰিছো এতিয়া জয়েন কৰি দিছো জয়েন কৰি দিলে এটো এটা অক্টাহেড্ৰেল এটা কি অক্টাহেড্ৰন এটা কি হ'ব ফৰ্মেশন হ'ব কি হ'ব এটা অক্টাহেড্ৰন এটা ফৰ্মেশন হ'ব এতিয়া চোৱা এই অক্টাহেড্ৰনটোৰ ওপৰত এটা কি আছে তোমাৰ পাৰ্টিকল আছে এটো এটা স্কয়াৰ প্লেনাৰ হ'ব এই স্কয়াৰ প্লেনাৰটোৰ ওপৰত তোমাৰ এটা কি থাকিব এটা পাৰ্টিকল থাকিব আৰু এই স্কয়াৰ প্লেনাৰ যেটো শীট আছে তাৰ তলত এটা কি থাকিব আৰু এটা পাৰ্টিকল থাকিব গতিকে ইয়াক যদি মই এনে ধৰণে এক্সপ্ৰেছ কৰো সোৱা এই চাৰিটা পাৰ্টিকলত মই এটা প্লেনত লৈছো ঠিক আছে এই চাৰিটা পাৰ্টিকলক মই কি কৰিছো এটা প্লেনত এক্সপ্ৰেছ কৰিছো ঠিক আছে অক্টাহেড্ৰনটোৰ শেপটো কেনেকুৱা হয় মই তাকে দেখুৱাব চেষ্টা কৰিছো এই চাৰিটা পাৰ্টিকলক মই কি কৰিছো এটা প্লেনত লৈছো আৰু এই প্লেনখনৰ ওপৰত এটা পাৰ্টিকল থাকিব এইটো এই পাৰ্টিকলটো কি থাকিব প্লেনৰ ওপৰত থাকিব হয় আৰু অলপ ওপৰত কনসিডাৰ কৰা যদি ওপৰত থাকে এটো তুমি জয়েন কৰি দিয়া ঠিক আছে আৰু এটা এই প্লেনখনৰ তলতো এটা পাৰ্টিকল থাকিব হয় গতিকে তুমি এই পাৰ্টিকল কেটা এনেকুৱা ধৰণৰ এটা অক্টাহেড্ৰন কি হয় ফৰ্মেশন হয় এই অক্টাহেড্ৰন যেটো স্পেস ভিতৰৰ যিখিনি স্পেস সেইখিনিকে কি বুলি কয় অক্টাহেড্ৰেল ভয়েড বুলি কয় বুজি পালা এটা অক্টাহেড্ৰেল ভয়েড মানে কি বুজি পালা তোমালোকে ডেফিনেশনটো লিখি দবা অক্টাহেড্ৰেল ভয়েড মানে কি যেতিয়া আমি 3D HCP স্ট্ৰাকচাৰৰ সেকেন্ড লেয়াৰটো পুট কৰো সেকেন্ড লেয়াৰটো পুট কৰিলে কি হয় কিছুমান ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত সেকেন্ড লেয়াৰ আৰু এটাত কি হয় ট্ৰায়াঙ্গুলাৰ ভয়েড এটা কি হয় ওভাৰল্যাপ হয় সেই দুইটা ভয়েডকে একেলগে লগ কৰি পেলাই আমি কি ক'ব পাৰো তাক অক্টাহেড্ৰেল ভয়েড বুলি ক'ব পাৰো ঠিক আছে ডেফিনেশনটো তোমালোকে লিখিবা এতিয়া আমি কি চাম এই অক্টাহেড্ৰেল ভয়েডবোৰ কোনো এটা লেটিছত বা ক্ৰিষ্টেল লেটিছত কেনে ধৰণে থাকে আৰু এটা ক্ৰিষ্টেল লেটিছত কিমানটা অক্টাহেড্ৰেল ভয়েড থাকিব পাৰে সেই বিষয়ে পঢ়ি যাম ঠিক আছে সো টপিকটো হেডিংটো লিখি লোৱা যে লোকেশন অফ অক্টাহেড্ৰেল ভয়েড ইয়াতে আমি এটা স্পেসিফিক লেটিছৰ কথা আলোচনা কৰিম সাপোজ আমি কি চাম লোকেশন অফ অক্টাহেড্ৰেল ভয়েড ইন CCP বা FCC স্ট্ৰাকচাৰ চাম হয় FCC স্ট্ৰাকচাৰ বুলি নিলিখো মই লেটিছ বুলি লিখিছো FCC লেটিছত এই অক্টাহেড্ৰেল ভয়েডসমূহ কেনে ধৰণে থাকে সেই বিষয়ে আমি কি পঢ়ি চাম এতিয়া এটা ধুনিয়াকে স্ট্ৰাকচাৰ এটা আঁকিব লাগিব এই স্ট্ৰাকচাৰটো তোমালোকে আঁকি লোৱা
কিউবিক লেটিছৰ এটা কিউবিক ইউনিট সেল লাগিব সেই কিউবিক ইউনিট সেলটো তোমালোকে আঁকি লোৱা এতিয়া আমি এফসিসি লেটিছৰ অক্টাহেড্ৰেল ভয়েড এটা কেনে ধৰণে লোকেশন কৰে বা কেনে ধৰণে এফসিসি লেটিছ এটাৰ ইউনিট সেল এটাৰ অক্টাহেড্ৰেল ভয়েডবোৰ থাকে সেই বিষয়ে আমি চাম তাৰ কাৰণে আমি বৰ্ডত দুটা এফসিসি লেটিছৰ দুটা ইউনিট সেল দুটা আঁকি লৈছো হয় দুটা কিউবিক ইউনিট সেল আমি আঁকি লৈছো প্ৰথমত আমি চাইছো চোৱা প্ৰথমত এটা মই দেখুৱাইছো চোৱা এফসিসি লেটিছত কি হয় প্ৰতিটো ফেজতে কি থাকিব তোমাৰ এটা এটা পাৰ্টিকল থাকিব হয়নে প্ৰতিটো ফেজতে 6টা ফেজ থাকে আৰু 6টা ফেজতে তোমাৰ কি থাকিব এটা এটা পাৰ্টিকল থাকে আৰু এই ফেজখনত কি থাকিব তোমাৰ এটা পাৰ্টিকল এটা থাকিব আৰু এই ফেজখনতো এটা কি থাকিব তোমাৰ পাৰ্টিকল থাকিব ঠিক আছে গুটেইখন ফেজতে কি থাকিব এটা এটা পাৰ্টিকল থাকিব এতিয়া চোৱা এই পাৰ্টিকল কেইটাক যদি জয়েন কৰি দিয়া তুমি এই পার্টিকল কেটা গুটে কেটাকে যদি তুমি জয়েন কৰি দিলে এটা কি হ'ব তোমাৰ অক্টাহেড্ৰেল স্ট্রাকচাৰৰ ফর্মেশন হ'ব গতিকে এই গুটে কেটাক যদি তুমি কি কৰা জয়েন কৰি দিয়া এনেকুৱা ধৰণৰ এটা অক্টাহেড্ৰেল স্ট্রাকচাৰ কি হ'ব তোমাৰ ফর্মেশন হ'ব হয় এটো এটা অক্টাহেড্ৰন হৈছে এই গুটে অক্টাহেড্ৰনৰ ভিতৰৰখিনি কি হ'ব জাস্ট এই এফসিসি লেটিছ যেটো আমি ইউনিট সেল লাগিছো এই ইউনিট সেলৰ সেন্টাৰ হ'ব বুজি পাইছা এই সেন্টাৰটো কি হ'ব এটা অক্টাহেড্ৰেল ভয়েড এটো কি হ'ব এটা অক্টাহেড্ৰেল ভয়েড মানে আমি কি ক'ব পাৰো যে এফসিসি লেটিছৰ যেটো ইউনিট সেল হয় এই ইউনিট সেলৰ সেন্টাৰ যেটো বডি সেন্টাৰ থাকে এই বডি সেন্টাৰত এটা কি থাকে অক্টাহেড্ৰেল ভয়েড এটা থাকে ঠিক আছে গতিকে আমি ইয়াতে কিমান পালো অক্টাহেড্ৰেল ভয়েড এটা পালো বডি সেন্টাৰ অক্টাহেড্ৰেল ভয়েড কেটা পালো এটা পালো আনহাতে ইয়াতে চোৱা তুমি আৰু এটা ইউনিট সেল আমি কনসিডাৰ কৰিছো এই ইউনিট সেলটো চোৱা কিমানটা এজ আছে এনেকুৱা ধৰণৰ এজ কেটা আছে 12টা এজ আছে হয় ওপৰত 6টা তলত 6টা আৰু এনেকে 6টা এজ আছে টোটাল কিমানটা এজ আছে number of ages in case of this unit cell it is 12 ঠিক আছে এতিয়া চোৱা এফসিসি লেটিছৰ যদি এটো ইউনিট সেল হয় এই এজৰ যেটো মিড পইণ্ট এই মিড পইণ্টত চোৱা এই মিড পইণ্টৰ ওপৰৰ ফালে এটা কি থাকিব কৰ্নাৰ বিলাকত যেহেতু কি থাকে পাৰ্টিকল এটা এটা থাকে আৰু এইটো কৰ্নাৰত এটা পাৰ্টিকল থাকিব হয়নে ঠিক আছে এই এজৰ যেটো মিড পইণ্ট হয় এই মিড পইণ্টৰ ঠিক ওপৰত এটা পাৰ্টিকল থাকিব আৰু তলত এটা কি থাকিব পাৰ্টিকল থাকিব এটা তুমি কনসিডাৰ কৰা এই যিখন ফেজ আছে এইখন ফেজৰ তোমালোকে হয়তো দেখা পাইছাই এইখন ফেজৰ এই ফেজখনৰ মিডত এটা কি থাকিব ফেজ সেন্টাৰত কি থাকিব এটা পাৰ্টিকল এটা থাকিব কিহৰ কাৰণে এটো এটা ফেজ সেন্টাৰ্ড কিউবিক ইউনিট সেল হয় আনহাতে এই যিখন আমাৰ ফেজ আছে সন্মুখৰ ফালে যিখন ফেজ আছে এই ফেজখনৰো তোমাৰ মিড পইণ্টত এটা কি থাকিব সেন্টাৰত কি থাকিব পাৰ্টিকল এটা থাকিব হয় এই ইউনিট সেলটোৰ এডজাসেন্ট পইণ্টত বুজি পাইছা কি কৈছো এই ইউনিট সেলটোৰ এডজাসেন্ট এইফালে থকা ইউনিট সেল কেটাৰ ফেজতো কি হ'ব এনেকুৱা ধৰণৰ দুটা পাৰ্টিকল থাকিব আৰু এই গুটেইটা পাৰ্টিকলক যদি আমি কি কৰি দিও জয়েন কৰি দিও এনে ধৰণে যদি আমি কি কৰো জয়েন কৰি দিও জয়েন কৰি দিলে ইয়াতে কি হ'ব এটা এই এজ টুৰ মিড পইণ্টক আগুৰি পেলাই 6টা পাৰ্টিকলে কি কৰিব এটা অক্টাহেড্ৰেলৰ সৃষ্টি কৰিব ঠিক আছে আৰু এই অক্টাহেড্ৰেলটোৰ ভিতৰখিনি জায়গা কি হ'ব তোমাৰ মাজৰ খালি জায়গাখিনি কি হ'ব এটা অক্টাহেড্ৰেল এই মাজৰ ঠাইখিনি কি হ'ব এটা অক্টাহেড্ৰেল ভয়েডৰ ফৰ্মেশন কৰিব বুজি পালা এতে এফসিসি লেটিছত কোড থাকে তোমাৰ একেবাৰে বডি সেন্টাৰত এটা থাকিব আৰু
ক'ত থাকিব বডি চেণ্টাৰত থাকিব বডি চেণ্টাৰ আৰু ক'ত থাকিব তোমাৰ যেটো এজৰ যেটো চেণ্টাৰ থাকে সেই এজৰ চেণ্টাৰত থাকিব হয় এজ চেণ্টাৰত থাকিব কি থাকিব অক্টাহেড্ৰেল ভয়েড এতিয়া সব বডি চেণ্টাৰ কেইটা থাকে এটাই থাকে গতিকে অক্টাহেড্ৰেল ভয়েড কেইটা কিমানটা হ'ব ইয়াতে এটা অক্টাহেড্ৰেল ভয়েড হ'ব হয় ইয়াতে এজ কেইটা আছে তোমাৰ 12টা এজ আছে গতিকে কেইটা অক্টাহেড্ৰেল ভয়েড হ'ব 12টা অক্টাহেড্ৰেল ভয়েড কিমানটা হ'ব তোমাৰ অক্টাহেড্ৰেল ভয়েড কিমানটা হ'ব তোমাৰ 12টা কিন্তু এটা কথা মন কৰিবলগীয়া এই অক্টাহেড্ৰেল ভয়েডৰ গুটেইখিনি ভয়েড কিন্তু এটা ইউনিট সেলৰ শেয়াৰ হৈ নাথাকে জাস্ট এটা অক্টাহেড্ৰেল ভয়েডৰ 1/4 অংশই কি হয় এটা ইউনিট সেলৰ ভাগত পৰে ঠিক আছে ইয়াৰ ভাগ কিমান এই গুটেই ইউনিট সেলটোৰ 1/4 গতিকে 12টা এজত যদি 12টা অক্টাহেড্ৰেল ভয়েড থাকে টোটাল অক্টাহেড্ৰেল ভয়েড কিমান হ'ব ইউনিট সেলটোৰ 3টা কি অক্টাহেড্ৰেল ভয়েড এটা অক্টাহেড্ৰেল ভয়েড কেইটা হ'ব তোমাৰ 3টা অক্টাহেড্ৰেল ভয়েড কি ক'ত থাকিব এটা এজ চেণ্টাৰত হয়নে এজ চেণ্টাৰত 3টা অক্টাহেড্ৰেল ভয়েড থাকিব এতিয়া আমি কি পাৰো যে এফসিসি লেটিছত এটা বডি চেণ্টাৰত কি থাকে তোমাৰ এটা অক্টাহেড্ৰেল ভয়েড আৰু যে এজৰ চেণ্টাৰ থাকে এই 12টা এজৰ চেণ্টাৰত টোটাল কিমানটা থাকিব তোমাৰ 3টা এজ চেণ্টাৰত কি থাকিব অক্টাহেড্ৰেল ভয়েড থাকিব সো ইন total number of total octahedral void per FCC unit cell কিমান হ'ব তোমাৰ 1 plus 3 is equal to কিমান 4টা এটা ক'ত হ'ব এটা FCC lattice to point একে চেণ্টাৰত হ'ব বডি চেণ্টাৰত আৰু বাকি কেইটা এজৰ চেণ্টাৰত হ'ব হয় গতিকে অক্টাহেড্ৰেল ভয়েড যদি তোমাৰ কিমান থাকে 4টা আছে এটা এফসিসি লেটিছত নাম্বাৰ অফ পাৰ্টিকলছ কিমান হয় সো নাম্বাৰ অফ পাৰ্টিকলছ আমি আগতে পঢ়িছো নাম্বাৰ অফ পাৰ্টিকলছ per 1 FCC unit cell how much 4 হয় মানে কি এটা ইউনিট সেলৰ ক্রিস্টাল লেটিছৰ এটা ইউনিট সেলৰ যিমানটা পাৰ্টিকল থাকে হিমানটা কি থাকে তাৰ অক্টাহেড্ৰেল ভয়েড থাকে ঠিক আছে গতিকে ইয়াৰ পৰা আমি এটা কনক্লুজন এটা ড্ৰ কৰিব পাৰো মই কনক্লুজনটো লিখি দিছো সোৱা ওপৰ অকমান মুছি দিম এই স্ট্ৰাকচাৰ কেইটা আঁকি লোৱা তোমালোকে ঠিক আছে গতিকে এই কনক্লুজন এটা আমি ড্ৰ কৰিব পাৰো কনক্লুজনটো এনেকুৱা ধৰণৰ if numbers of particle per unit cell যিকোনো লেটিছৰ যদি n হয় তেতিয়া হলে তোমাৰ numbers of octahedral void per unit cell তোমাৰ কিমান হ'ব this will also be is equal to হয় এই বস্তুটো মই আগতেই পঢ়াইছিলো এতিয়া মই এফসিসি লেটিছৰ তোমাৰ এটা एग्जांपल লৈ পেলাই দেখুৱাই দিলো ঠিক আছে এইখিনি বস্তু নোট কৰি লোৱা এটা তোমালোকে এই হেডিংটো দেখিছাই লম্বা হেডিং এটা দেখিছো কি লিখিছো ৰিলেশন বিটুইন দা ৰেডিয়াস অফ স্ফিয়াৰ এণ্ড ৰেডিয়াস অফ অক্টাহেড্ৰেল ভয়েড হয়নে এতিয়া চোৱা অক্টাহেড্ৰেল ভয়েডটো কেনেকুৱা ধৰণৰ হয় এটো কি অক্টাহেড্ৰেল ভয়েড হয়নে এটুকা ধৰণৰ শেপৰ কি হয় তোমাৰ অক্টাহেড্ৰেল ভয়েড বিলাক থাকে ঠিক আছে এই ভয়েডটো যদি আমি কি কৰো এটা স্ফিয়াৰ দ্বাৰা কি কৰো ৰিপ্ৰেজেন্ট কৰো তেনেহলে আৰু সেই স্ফিয়াৰটো ৰেডিয়াস যদি স্মল r হয় আনহাতে তোমাৰ এই যিটা স্ফিয়াৰ আছে মানে কি কনস্টিটুয়েন্ট পাৰ্টিকল আছে এই কনস্টিটুয়েন্ট পাৰ্টিকল কেটা ৰেডিয়াস যদি আমি কি ধৰো ক্যাপিটাল r ধৰো তেনেহলে সেই স্মল r আৰু ক্যাপিটাল r ৰ মাজত কি ৰিলেশন হ'ব হে ৰিলেশনটো আমি এতিয়া চাম ঠিক আছে গতিকে ইয়াতে আমি আঁকিলো অক্টাহেড্ৰেল ভয়েডৰ যিকিটা প্লেনত থাকা চাৰিটা যে কি আছে
পাৰ্টিকল আছে স্ফিয়াৰ আছে এই পাৰ্টিকল কেইটাক আমি এনে ধৰণে আঁকিব পাৰো এইকেইটাই ইটো আনটো কি কৰিব টাচ কৰি থাকিব হয়নে টাচ কৰি থাকিব আৰু ইয়াৰ মাজতে কি থাকিব তোমাৰ সৰু যেটো অক্টাহেড্ৰেল ভয়েড থাকে সেই অক্টাহেড্ৰেল ভয়েডৰ স্ফিয়াৰটো থাকিব এই অক্টাহেড্ৰেল ভয়েডৰ স্ফিয়াৰটোৰ যেটো ৰেডিয়াস হয় সেই ৰেডিয়াসটো কিমান স্মল r আনহাতে এই স্ফিয়াৰ কেইটাৰ ৰেডিয়াস কিমান হ'ব কেপিটেল r তোমালোকে সাকে দেখা পাইছা বহুত সৰু হৈছে লেখা এতিয়া চোৱা ইয়াতে এটা ট্ৰায়াঙ্গল এটা ফৰ্মেশন কৰা সেই ট্ৰায়াঙ্গলটো কি হ'ব a পইণ্টটো প্লাস a পইণ্টটো এই পয়েন্ট কেটা জয়েন কৰি পেলাই এটা কি কৰা ট্রায়াঙ্গল ড্ৰ কৰা এই ট্রায়াঙ্গলটোৰ নাম দিয়া কি এ বি সি ঠিক আছে আৰু এই ট্রায়াঙ্গলটো চোৱা ইয়াতে এই ট্রায়াঙ্গলটোৰ এ এংগলটো কিমান হ'ব 90 ডিগ্ৰী এংগল হ'ব হয় সো গতিকে এটো এটা কি রাইট এংগল ট্রায়াঙ্গল সো ফ্রম দিস রাইট এংগল ট্রায়াঙ্গল ABC पर আমি কি লিখিব পাৰো এটো কি হ'ব তাৰ কৰ্ণ হাইপোটেনিয়াস হয় গতিকে পাইথাগোৰাছৰ উপপাদ্য লগাই পেলাই আমি কি লিখিব পাৰো BC স্কয়াৰ AB স্কয়াৰ CA স্কয়াৰ হয় তে BC স্কয়াৰ মানে কি A স্ফিয়াৰ টু ৰেডিয়াস আৰু A স্ফিয়াৰ টু ৰেডিয়াস কিমান আছে কেপিটেল R আৰু কেপিটেল R হয় কিমান হ'ব টুৱাইস অফ R হোল স্কয়াৰ and AB কিমান হ'ব স্মল r plus capital R কিমান হ'ব r plus r whole square ঠিক এইদৰে CA কিমান হ'ব r plus r whole square ঠিক আছে গতে ইয়াক আমি কেনে ধৰণে লিখিব পাৰো twice of r 4r square 2 into r plus r whole square এনেকে লিখিব পাৰো এটা 2 কাটা কাটি যাব কিমান হ'ব গতিকে r plus r আমি কিমান লিখিব পাৰো √2r ঠিক আছে এটা দুই ফালে তুমি কি কৰা r ৰ দ্বাৰা ডিভাইড কৰি দিয়া দুই ফালে যদি r ৰ দ্বাৰা ডিভাইড কৰি দিয়া তোমাৰ কিমান থাকিব r divided by plus 1 √2 so in this case tumi r divided by r tomar ki √2 minus 1 which is equal to 0.414 so r equal to tumi ki likhibo para 0.414 into r eta radius of sphere and radius of the octahedral void or maja ta relation established hoise hoy eto ki amak required relation ইয়াৰ পৰা কেতিয়াবা কি হয় তোমাৰ প্ৰবলেম আহে গুটেখিনি এটা স্ক্ৰিনশ্বট এটা লৈ থৈ দিয়া সো এতিয়া আমি আলোচনা কৰিম টেট্ৰাহেড্ৰেল ভয়েডৰ কথা ঠিক আছে টেট্ৰাহেড্ৰেল ভয়েড কেনে ধৰণৰ ফৰ্মেশন হয় আৰু টেট্ৰাহেড্ৰেল ভয়েড ক্ৰিষ্টেল লেটিছ এটাৰ কোন লোকেশনত পজিশন কৰে সেই কথাটো আমি চাম আৰু টেট্ৰাহেড্ৰেল ভয়েডৰ স্মল r আৰু কেপিটেল r ৰ মাজত যেনে ধৰণে আমি অক্টাহেড্ৰেল ভয়েডৰ কাৰণে হে ৰিলেচন এটা এস্টাবলিশ কৰিছো ঠিক সেইদৰে টেট্ৰাহেড্ৰেল ভয়েডৰ ক্ষেত্ৰত আমি স্ফিয়াৰ আৰু ভয়েডৰ মাজত এটা ৰিলেচন ৰেডিয়েছৰ মাজত এটা ৰিলেচন এটা এস্টাবলিশ কৰিব চেষ্টা কৰিম ঠিক আছে গতিকে আমি প্ৰথমতে চাওঁ যে টেট্ৰাহেড্ৰেল ভয়েড এটা কেনে ধৰণে ফৰ্মেশন হয় ঠিক আছে সো সোৱা প্ৰথমতে তোমালোকে যেটা 3D HCP স্ট্ৰাকচাৰ মানে 3 ডাইমেনশনাল হেক্সাগোনাল ক্লোজ পেকিংৰ কথা আমি আলোচনা কৰিছিলো তেতিয়া এনেকুৱা ধৰণৰ কিছুমান কি ওলাইছিলে ট্ৰায়াঙ্গুলাৰ সৰি মোৰ ডায়াগ্ৰাম মানে এটা ভাল নহয় অলপ এডজাস্ট কৰিবা আৰু এনেকুৱা ধৰণৰ ট্ৰায়াঙ্গুলাৰ কিছুমান কি ওলাইছিলে ভয়েড ওলাইছিলে হয়নে ফাৰ্স্ট লেয়াৰত ঠিক আছে এনেকুৱা ধৰণৰ ট্ৰায়াঙ্গুলাৰ কিছুমান ভয়েড ওলাইছিলে এই ভয়েডৰ ওপৰত যদি এই ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত যদি আমি নেক্সট যেটো সেকেন্ড লেয়াৰৰ পাৰ্টিকল আছে এই সেকেন্ড লেয়াৰৰ পাৰ্টিকলটো যদি আমি কি কৰো ইয়াতে পজিশন কৰি দিও ইয়াতে পুট কৰো তেনে হলে সোয়া ইয়াৰ ভিতৰত যিখিনি স্পেস থাকিব এই স্পেসখিনি আৰু টেট্ৰাহেড্ৰনৰ মাজত থকা স্পেস যেন হ'ব কিহৰ কাৰণে সোয়া
ইয়াৰ গুটেই কেইটা স্পেয়াৰ যদি পয়েন্টৰ দ্বাৰা কি কৰো এক্সপ্ৰেস কৰো তেনেহলে এই পয়েন্ট কেইটা যদি আমি কি কৰো জয়েন কৰি দিও এই তলৰ তিনিটা কেনে ধৰণে আমি এক্সপ্ৰেস কৰিছো ঠিক আছে আৰু ওপৰৰ যেটো পয়েন্ট আছে সেই ওপৰৰ পয়েন্টক আমি এতে ওপৰত প্লেনখনৰ ওপৰত এক্সপ্ৰেস কৰিছো ঠিক আছে এই গুটেই কেইটাকে যদি আমি কি কৰো এতিয়া জয়েন কৰি দিলে এটা কি হ'ব তোমাৰ টেট্ৰাহেড্রাল স্ট্রাকচাৰৰ টেট্ৰাহেড্রন এটা ফর্মেশন হয় যেহেতু ইয়াৰ স্ট্রাকচার টেট্রাহেড্রাল স্ট্রাকচার সেইকাৰণে ইয়াৰ ভিতৰত যিখিনি খালি স্পেস আছে এই খালি স্পেসখিনিৰ নাম কি দিছে টেট্ৰাহেড্রাল ভয়েড বুলি কি দিছে ইয়াৰ নাম যেহেতু টেট্ৰাহেড্রাল স্পেসটো লগত কেইটা পাৰ্টিকল ইয়াৰ লগত কানেক্টেড হৈ আছে চাৰিটা পাৰ্টিকল কানেক্টেড হৈ আছে কোঅৰ্ডিনেট হৈ আছে গতিকে ইয়াৰ কোঅৰ্ডিনেশন নম্বৰ কিমান হ'ব 4 বুজি পালা এটা লিখিব পাৰিবা যে টেট্ৰাহেড্রাল ভয়েড কাক বোলে ডেফিনিশন আহিলে লিখিবলৈ তোমালোকে চেষ্টা কৰিবা ঠিক আছে এটা এই টেট্ৰাহেড্রাল ভয়েড এটা ক্রিস্টাল লেটিস এটা কেনে ধৰণে থাকে ক্রিস্টাল লেটিস বিলাকৰ ভিতৰত কেনে ধৰণে সোমাই থাকে সেই বস্তুটো আমি আকি চাব এটা ক্রিস্টাল লেটিসৰ एग्जांपल এটা লৈ পেলা সেই বস্তুটো আমি চাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তোমালোকে পাৰা যদি এখিনি লিখি লোৱা ডেফিনিশনটো কি লিখিবা যেতিয়া আমি কি লিখিম ইন কেস অফ 3D hexagonal close packing when we are putting the second layer the particle of the second layer in on the group of the triangle on the triangular space or void a tetrahedral void is key formed that tetrahedral void is called tetrahedral space or empty space ঠিক আছে গতিকে এইখিনি তোমালোক আকি লোৱা এতিয়া আমি কি চাম এই টেট্ৰাহেড্রাল ভয়েড ব্লক ক্রিস্টাল লেটিসৰ মাজত কেনে ধৰণে থাকে সো এতিয়া আমি টেট্ৰাহেড্রাল ভয়েডৰ পজিশন বা লোকেশন চাবৰ কাৰণে কি কৰিছো এটা বৰ্ডত এফসিসি ইউনিট সেল এটা ড্ৰ কৰি লৈছো ঠিক আছে এফসিসি ইউনিট সেলত কি থাকিব প্ৰতিটো কৰ্নাৰতে এটা পাৰ্টিকল থাকিব আৰু ফেজ সেন্টাৰ প্ৰতিখন ফেজৰ সেন্টাৰত এটা পাৰ্টিকল থাকিব পাৰ্টিকল এটা আমি ইনিশিয়ালি দেখুৱা নাই ঠিক আছে আমি দেখুৱাম অলপ পিছত এতিয়া চোৱা এই এফসিসি ইউনিট সেলটো তুমি ইয়াৰ টেট্ৰাহেড্রাল ভয়েডবোৰ দেখুৱাবৰ কাৰণে প্ৰথমতে কি কৰা এই ইউনিট সেলটো তুমি 8টা ভাগত ভাগ কৰি লোৱা ঠিক আছে ইকুৱেলি 8টা ভাগত ভাগ কৰি লোৱা মই দেখুৱাই আছো কেনে ধৰণে ভাগ কৰিব লাগে তুমি কি কৰা প্ৰথমতে দুভাগ কৰি দিয়া এনে ধৰণে তুমি কি কৰিব লাগিব ইয়াক 8টা ভাগত ভাগ কৰিব লাগিব কেইটা ভাগত 8টা ভাগত ভাগ কৰি দিয়া 8 স্মল কিউবস ইয়াতে কেইটা ভাগ হল 4টা ভাগ হল ঠিক আছে গতিকে আমি কেইটা ভাগ কৰিব লাগিব গতিকে ইয়াক মাজৰ পৰা আৰু এটা ভাগ কৰি দিয়া মাজৰ পৰা যদি আমি ভাগ কৰি দিও কেনে ধৰণে ভাগ হ'ব মাজৰ পৰা এনে ধৰণে কাটি দিব লাগিব হয়নে আৰু কি কৰিব লাগিব এইটোৰ মিড পয়েন্ট আহি পেলাই এইটো জয়েন হ'ব আৰু ইয়াৰ মিড পয়েন্টটো আহি পেলাই ইয়াতে জয়েন হ'ব আৰু ইয়াৰ মিড পয়েন্টটো গৈ পেলাই ইয়াতে জয়েন হ'ব ঠিক আছে এটো কি হল এটা ইউনিট সেলক আমি কি কৰিলো 8টা ভাগত কি কৰিছো ইকুৱেল ভাগত ভাগ কৰিলো এটা ইউনিট সেল চোৱা প্ৰতিটো ইউনিট সেল প্ৰতিটো কৰ্নাৰতে এটা পাৰ্টিকল থাকিব এই পাৰ্টিকল কেটা আমি প্ৰথমতে দি দিছো প্ৰতিটো কৰ্নাৰতে এটা পাৰ্টিকল দি দিছো হয় 8টা কৰ্নাৰ 8টা পাৰ্টিকল দি দিলো এতিয়া চোৱা প্ৰতিটো ফেজৰ সেন্টাৰত এটা পাৰ্টিকল থাকিব গতিকে প্ৰতিটো ফেজতে তুমি কি কৰা এটা পাৰ্টিকল দিলা এই ওপৰৰ যিখন ফেজ আছে সেই ওপৰৰ ফেজৰ মাজত দিলে একেবাৰে তলত থকা ফেজখনটো আমি কি কৰিলো মাজত দিলো একেবাৰে সাইডত থকা ফেজখনটো আমি কি কৰিলো এটা পাৰ্টিকল দিলো হয় একেবাৰে এইফালে থকা সাইডখনটো ফেজটো এটা দিলো পিছফালে থকা ফেজখনত এটা পাৰ্টিকল দিলো আৰু সমগ্ৰ ফালে থকা ফেজখনত এটা পাৰ্টিকল এনে ধৰণে আমি কি কৰিলো 6টা ফেজত 6টা পাৰ্টিকল প্লেস কৰিলো ঠিক আছে এতিয়া তুমি কি কৰা এই এফসিসি লেটিসৰ এই 8টা ইউনিট সেল ভাগ 8টা তুমি কি কৈছা স্মল ডিভিজন বনাইছা নে যিকোনো ডিভিজন এটা তুমি কনসিডাৰ সাপোজ তুমি এই ডিভিজনটো কনসিডাৰ কৰিবা এইটো ডিভিজনে তুমি কনসিডাৰ কৰিবা ঠিক আছে এইটো ডিভিজন
আৰু এইটো ডিভিজন এইখিনিকে তুমি কনসিডাৰ কৰিবা ঠিক আছে কনসিডাৰ কৰিলে চোৱা ইয়াতে এই স্ট্ৰাকচাৰটোকে মই ইয়াতে আঁকিছো চোৱা ইয়াতে চোৱা তুমি ইয়াতে এটা পাৰ্টিকল থাকিব হয় ইয়াতে এটা পাৰ্টিকল থাকিব ইয়াতে এটা পাৰ্টিকল থাকিব আৰু তোমাৰ ইয়াতে পাৰ্টিকল থাকিব হয় এই ভাগটোত কেইটা পাৰ্টিকল আছে তোমাৰ চাৰিটা পাৰ্টিকল আছে প্ৰতিটো পাৰ্টিকলে কি আছে অল্টাৰনেটলি আছে মানে কি এটা পইণ্টত আছে যদি নেক্সট পইণ্টত নাই তাৰ নেক্সট পইণ্টত আছে আৰু আকৌ তাৰ নেক্সট পইণ্টত নাই আকৌ নেক্সট পইণ্টত আছে এই পইণ্টত নাই আকৌ এই পইণ্টত আছে হয় এনে অল্টাৰনেট মেনাৰত কি আছে চাৰিটা পাৰ্টিকল আছে এই চাৰিটা পাৰ্টিকলক যদি তুমি জয়েন কৰি দিয়া সো এই চাৰিটা পাৰ্টিকলক জয়েন কৰিলে এটা কি হ'ব টেট্ৰাহেড্রাল স্ট্ৰাকচাৰ এটা ফৰ্মেশন হ'ব এটা এনেকুৱা ধৰণৰ টেট্ৰাহেড্রাল স্ট্ৰাকচাৰ এটা তোমাৰ কি হ'ব ফৰ্মেশন হ'ব তোমালোকৰ চাগে এই টেট্ৰাহেড্রাল স্ট্ৰাকচাৰটো কি এটা টেট্ৰাহেড্রাল ভয়েড এই টেট্ৰাহেড্রাল ভয়েডটোক আমি কি কৰিছো চোৱা এনেকুৱা ধৰণৰ টেট্ৰাহেড্রাল ভয়েড এটা আমি কি কৰিছো টেট্ৰাহেড্রাল ভয়েড এটা লৈ গৈ পেলে কি কৰিছো এই এফসিসি ইউনিট সেলটোৰ এই স্মল ইউনিটৰ ভিতৰত কি কৰিছো ফিট কৰি দিছো হয়নে ঠিক আছে গতিকে এফসিসি ইউনিট সেলৰ এটা টেট্ৰাহেড্রাল ভয়েড কোড থাকে তাক যদি আমি 8টা ভাগ কৰো সেই 8টা ভাগৰ প্ৰতিটো বডি সেন্টাৰতে কি থাকিব এটা এটা টেট্ৰাহেড্রাল ভয়েড থাকিব হয় এই ক্ষেত্ৰত কিমানটা থাকিব 1 টেট্ৰাহেড্রাল ভয়েড গতিকে কিমানটা তেনেকুৱা স্মল পাৰ্ট আছে 8টা টেট্ৰাহেড্রাল ভয়েড টেট্ৰাহেড্রাল পাৰ্ট আছে গতিকে কিমানটা হ'ব সো देयर विल बी a টেট্ৰাহেড্রাল ভয়েড per FCC unit cell কিমানটা 8টা টেট্ৰাহেড্রাল ভয়েড থাকিব ঠিক আছে গতিকে আমি জানো যে FCC unit cell total particle কিমান থাকে there are particles total numbers of particles per FCC unit cell how much it is 4 মানে কি চাৰিটা কি থাকে পাৰ্টিকল থাকে এটা ইউনিট সেলৰ কিমানটা পাৰ্টিকল থাকে কনস্টিটিউয়েন্ট পাৰ্টিকল চাৰিটা থাকে গতিকে যদি চাৰিটা পাৰ্টিকল থাকে তাৰ ডাবল কি হয় টেট্ৰাহেড্রাল ভয়েড হয় গতিকে ইয়াৰ পৰা আমি এটা কনক্লুজন এটা ড্ৰ কৰিব পাৰো যে যিকোনো ক্ৰিষ্টেল ৰিটেনৰ ইউনিট সেলত যদি তোমাৰ n নম্বৰ অফ কি থাকে পাৰ্টিকল থাকে তেনেহলে নম্বৰ অফ টেট্ৰাহেড্রাল ভয়েড কিমান হ'ব twice of n so ইয়াৰ পৰা আমি এটা কনক্লুজন লিখিব পাৰো so if numbers of particle per unit cell is equal to n then numbers of tetrahedral void per unit cell of that crystal will be twice of n a generalization আমি লিখিব পাৰো না যেটো নেকি আমি ক্লোজ পেকিং অত আলোচনা কৰিছো হয় এটা বুজি পালা কেনে ধৰণে n অৰ পৰা twice n number of tetrahedral void থাকে এটা তুমি এই বস্তুখিনিকে কি কৰা এটা স্ক্ৰিনশ্বট লৈ লোৱা আৰু লিখিবা এই বস্তুখিনি ভালদৰে এতিয়া আমি কি চাম টেট্ৰাহেড্রাল ভয়েডৰ কাৰণে ৰিলেশন বিটুইন r and smaller and capital R for tetrahedral void মানে টেট্ৰাহেড্রাল ভয়েডৰ যেটো ৰেডিয়াস আৰু যেটো স্ফেৰিকেল এটম আমি কনসিডাৰ কনস্টিটিউয়েন্ট পাৰ্টিকল কনসিডাৰ কৰো সেই পাৰ্টিকুলাৰ যেটো ৰেডিয়াস সেই ৰেডিয়াসৰ মাজত যেটো ৰিলেশন সেই ৰিলেশনটো আমি এতিয়া ডিসকাস কৰিছাম ঠিক আছে ডেৰিভেশন কৰিছাম তাৰ আগতে আমি এই ডেৰিভেশন কৰাৰ আগতে আমি কি কৰিব লাগিব টেট্ৰাহেড্রাল ভয়েডৰ কাৰণে যেটো আমাৰ ডায়াগ্ৰাম হয় সেই ডায়াগ্ৰামটো আঁকিব লাগিব ঠিক আছে টেট্ৰাহেড্রাল ভয়েড কেনে ধৰণে ফৰ্মেশন হয় যেতিয়া আমাৰ কি হয় ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত তোমাৰ কি হ'ব এটা সেকেন্ড লেয়াৰ অফ পাৰ্টিকল দিম তেতিয়া যেটো টেট্ৰাহেড্রাল ফৰ্মেশন হয় কি বুলি কয় টেট্ৰাহেড্রাল ভয়েড বুলি কয় টেট্ৰাহেড্রাল ভয়েডৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এনেকুৱা ধৰণৰ
এইটো কি এটা টেট্ৰাহেড্ৰেল ভয়েডৰ ষ্ট্ৰাকচাৰ ইয়াক যদি আমি এটা কিউবৰ ভিতৰত ভৰাই দিওঁ ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব কিউবৰ ভিতৰত ভৰাই দিলে কেনেকুৱা ধৰণৰ ইয়াৰ ষ্ট্ৰাকচাৰটো ইয়াতে এটা পাৰ্টিকল ধৰা ইয়াতে এটা কনসিডাৰ কৰা ইয়াতে এটা কনসিডাৰ কৰা আৰু ইয়াতে এটা কনসিডাৰ ঠিক আছে গতিকে ইহঁতৰ মাজত যদি আমি কি কৰো ড্ৰ কৰো লাইন ড্ৰ কৰো তেনেকৈ এনেকুৱা ধৰণৰ কি হ'ব এটা টেট্ৰাহেড্ৰন এটা ফৰ্মেশন হ'ব ঠিক আছে এতে এই টেট্ৰাহেড্ৰনটোৰ ভিতৰত কি থাকিব তোমাৰ এটা টেট্ৰাহেড্ৰেল স্ফিয়াৰ এই স্ফিয়াৰৰ মাজত ইয়াৰ টেট্ৰাহেড্ৰেল বৰ্ডৰ ভিতৰত যেটো স্পেস থাকে সেই স্পেসটো আমি এটা স্ফিয়াৰ দ্বাৰা কি কৰিছো ৰিপ্ৰেজেন্ট কৰিছো আৰু এই স্ফিয়াৰটোৰ ৰেডিয়াস কিমান এই স্ফিয়াৰটোৰ ৰেডিয়াস কে ইয়াৰ ভিতৰত থকা স্ফিয়াৰটোৰ ৰেডিয়াস স্মল r বুলি কনসিডাৰ কৰিছো আৰু এইকেইটা ৰেডিয়াস কিমান ক্যাপিটেল R বুলি কনসিডাৰ কৰিছো ঠিক আছে গতিকে এতিয়া তুমি কি কৰা সো ইয়াক A পয়েন্ট বুলি কনসিডাৰ কৰা ইয়াক B বুলি কনসিডাৰ কৰা ইয়াক C বুলি আৰু তুমি এই ডায়াগোনাল ইয়াৰ লগত কানেক্ট কৰি দিয়া এটো D বুলি কনসিডাৰ কৰা ঠিক আছে এতিয়া তুমি A আৰু C ৰ মাজত এটা লাইন এটা ড্ৰ কৰা A আৰু C ৰ মানে ড্ৰ কৰিলে সো ট্ৰায়াঙ্গল ABC এংগল যেটো B আছে সেই এংগলটো কিমান 90 ডিগ্ৰী 90 ডিগ্ৰী হোৱাৰ লগে লগে আমি ইয়াক কি কৰিব পাৰো রাইট এংগল ট্রায়াঙ্গল হিসেবে কনসিডার কৰিব পাৰো গতিকে আমি কি লিখিব পাৰো AC স্কয়ার প্লাস AB স্কয়ার প্লাস BC স্কয়ার ঠিক আছে গতিকে এতিয়া চোৱা এই যেটা স্ফিয়ার আছে মানে কি কনস্টিটুয়েন্ট পার্টিকল আছে এটা কি ইন জেনারেল এটা কি হৈ আছে টাচ হৈ আছে হয়নে হয় এটুক যদি আমি A বুলি কনসিডার কৰো তলৰ লেয়াৰত A এটু ওপৰৰ লেয়াৰত B এটা কি হৈ থাকিব ইটু আনটো লগত টাচ হৈ থাকিব মানে কি হতৰ স্ফিয়াৰ বিলাক কি হৈ থাকিব টাচ হৈ থাকিব হয়নে এনে ধৰণে টাচ হৈ থাকিব টাচ হৈ থাকিলে ইহতৰ মাজৰ মিড পইন্টৰ ডিসটেন্স কি হ'ব r আৰু ইয়াৰ ৰেডিয়াস কিমান হ'ব r গতিকে কিমান হ'ব twice of r হয় গতিকে AC মানে আমি কিমান লিখিব পাৰো twice of r লিখিব পাৰো whole square ঠিক আছে গতে ইন প্লেস অফ AB আৰু BC সাপোজ এই B টুৰ যেটা এজ লেন্থ হয় এজ লেন্থ কিমান A বুলি কনসিডাৰ কৰি A বুলি কনসিডাৰ কৰিলে আমি কিমান লিখিব পাৰো twice of A square লিখিব পাৰো so twice r is equal to root over 2A হয় ইয়াক নাম্বার 1 ইকুয়েশন বুলি কনসিডাৰ কৰে এতিয়া ট্রায়াঙ্গল হগল এখিনি এতিয়া সোয়া এটা ট্রায়াঙ্গল A C D ৰ পৰা এই ট্রায়াঙ্গলটোৰ পৰা তুমি কি পাবা সোয়া এই ট্রায়াঙ্গলটোৰ এই এংগলটো তোমাৰ 90 ডিগ্ৰী হ'ব যদি এই এংগলটো 90 ডিগ্ৰী হয় AD স্কয়ার ইজ ইকুয়াল টু AC স্কয়ার প্লাস BCD স্কয়ার ACD ট্রায়াঙ্গলৰ পৰা আমি কি লিখিব পাৰো যে C এংগলটো কি তাৰ 90 ডিগ্ৰী সো আমি কি লিখিব পাৰো AD স্কয়ার ইজ ইকুয়াল টু AD স্কয়ার ইজ ইকুয়াল টু AC স্কয়ার প্লাস AC স্কয়ার প্লাস CD স্কয়ার হয় এতিয়া সোয়া AD ঠাইত তুমি কি লিখিব পাৰা AD ঠাইত তুমি মই দেখুৱাই আছো সোয়া AD ঠাইত ইয়াতে তুমি এটা স্ফিয়াৰ এটা কনসিডাৰ কৰি লব পাৰা কিহৰ কাৰণে কাৰণ ক্লোজ পেকিংৰ যিবোৰ পাৰ্টিকল থাকে গোটেইবোৰ পাৰ্টিকল কি হয় একেবাৰে ক্লোজলি পেক কৰা থাকে গতিকে ইয়াতেও কি থাকিব তোমাৰ এটা পাৰ্টিকল থাকিব FCC লিটিছত ঠিক আছে বলে ইয়াতে এটা যদি পার্টিকল তুমি কনসিডার কৰা গুটে কেটা পার্টিকল কি হৈ থাকিব ইয়াতে তোমাৰ এটা পার্টিকলৰ ৰেডিয়াস r আনহাতে তোমাৰ যেটো টেট্ৰাহেড্রাল ভয়েড আছে সেই টেট্ৰাহেড্রাল ভয়েডৰ ৰেডিয়াস r twice of small r আৰু এটা তুমি যদি পার্টিকল এই পয়েন্টৰ d পয়েন্টত এটা পার্টিকল আতে a পয়েন্টত এটা পার্টিকল কনসিডার কৰা
এনেকুৱা হ'ব হয়নে গতিকে a ৰ ঠাইত আমি কি লিখিব পাৰোঁ twice of r plus twice of r plus r লিখিব পাৰোঁ হয় whole square যদি কি ac square আমি কিমান লিখিব পাৰোঁ ac square is equal to twice of a square লিখিব পাৰোঁ আৰু cd square is equal to a square লিখিব পাৰোঁ ইয়াতে আমি কিমান লিখিম twice of r plus r whole square ইয়াতে 3a square ঠিক আছে গতি ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ r plus r is equal to root over 3/4 ইয়াক তুমি 2 নম্বৰ ইকুৱেশ্যন বুলি কনসিডাৰ কৰা আমি কি কি ইকুৱেশ্যন পালো এটো 1 নম্বৰ 1 ইকুৱেশ্যন আৰু এটো 2 নম্বৰ ইকুৱেশ্যন হয় এই ইকুৱেশ্যনটো তোমালোকে চেক কৰি লব অকমান ভালদৰে ক্যালকুলেশন কৰিবা এটো ইকুৱেশ্যন ওলাব লাগিব এটা তুমি কি কৰা 2 নম্বৰ ইকুৱেশ্যনটো 1 নম্বৰ ইকুৱেশ্যনৰ দ্বাৰা ডিভাইড কৰি দিয়া ডিভাইড কৰি দিলে কি হ'ব r plus r twice of r is equal to root over 3/2 into a into 1/root over a cancel out হৈ যাব হয় ইয়াৰ যেটো 2 আছে সেই 2 টো তুমি ইয়াতে লিখিব পাৰা গতিকে a 2 টো cancel out হৈ যাব তোমাৰ হাতত কি থাকিব 1 plus r root over 3/2 এইখিনি থাকিব ইয়াৰ পৰা যদি তুমি কি কৰা calculation করা root over 3/2 minus 1 পাবা হয় এইখিনি যদি ক্যালকুলেশন করা তোমার কিমান রেজাল্ট ওলাব লাগে 0.225 ক্যালকুলেটর কৰি যাবা এইখিনি রেজাল্ট এই রেজাল্টটো ওলাব লাগিব গতিকে r = তুমি কি লিখিব পাৰা 0.225 into r তো এইটো হৈছে তোমাৰ কি r small r আৰু capital r মাজত যেটো required relation a relation to 8 relation ঠিক আছে এখানে এটা স্ক্রিনশট মাৰি লোৱা ইয়াৰ পৰা কেতিয়াবা তোমাৰ নিউমেৰিকেল প্ৰবলেম আস্ক কৰিব পাৰে ঠিক আছে গতিকে টেট্ৰাহেড্ৰাল ভয়েড আৰু অক্টাহেড্ৰাল ভয়েডৰ পৰা এইখিনিতে সামৰিছো ইয়াৰ পিছত আৰু বেছিকে নপঢ়া অক্টাহেড্ৰাল ভয়েড আৰু টেট্ৰাহেড্ৰাল ভয়েডৰ পৰা আজি ক্লাসটো এইখিনিতে সামৰিছো ষ্টুডেন্ট গতিকে আশা কৰো তোমালোকে ক্লাসটো বুজাবলৈ মই সক্ষম হৈছো যদি কিবা বুজি নোপোৱা আছে তেনে হলে তোমালোকে কমেন্ট বক্সত গৈ কমেন্ট এটা দিবা মই তাত আনসাৰ কৰিবলৈ ৰেডি ঠিক আছে যদি তোমালোকে এই চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিবা আৰু চেনেলটোৰ যে ভিডিঅবোৰ ভাল পাইছা তেনে হলে এটা লাইক বাটনটো প্ৰেছ কৰি দিবা লাইক এটা দি দিবা লগতে তোমাৰ বন্ধুবৰ্গৰ লগত এই লিংকটো ভিডিও লিংকটো তোমালোকে শেয়াৰ কৰি দিবা ঠিক আছে আৰু তোমালোকে ফেসবুকত যদি আছা তেনেহলে ফেসবুকত আমাৰ গ্ৰুপ আছে পেজ আছে তাতে গৈ পেলাই তোমালোকে ডেসক্ৰিপচন বক্সত যাবা তাতে লিংক এটা পাই যাবা লিংক এটা তোমালোকে গৈ তাতে ফলো কৰিব পাৰা ঠিক আছে সি ইন দা নেক্সট ক্লাস স্টুডেন্ট টিল দেন থ্যাংক ইউ